জীৱশ্ৰেষ্ঠৰ নিশংসতা কিমান নিৰ্দয় আৰু কিমান নিষ্ঠুৰ হ'ব পাৰে জীৱশ্ৰেষ্ঠ মানুহ তাৰ এক উদাহৰণ দেখা পোৱা গৈছে এখন অসমত ৭৫টা ছাগলীক বিধি নিধন কৰা হ'ল আৰু এই সমগ্ৰ ঘটনাত কোন জড়িত আছে কিয় এই ৭৫টা ছাগলী হত্যা কৰিলে এতিয়াও পোহৰলৈ অহা নাই কিন্তু এই ঘটনাই জীৱশ্ৰেষ্ঠ বুলি যিসকল মানুহক আমাক কোৱা হয় তাক এটা প্ৰশ্নবোধক আহিছে কাৰণ এই নিবুক ৭৫টা ছাগলীক বিধি নিধন কৰা হৈছে আৰু এই ঘটনা সংঘটিত হৈছে কামৰূপৰ পছৰিয়াত সকলো মানুহ সেই অঞ্চলটোৰ ৰাইজৰ মাজত এটা চাঞ্চল্য কোনে কাৰণ যি গৰাকী আছিল ৭৫টা ছাগলী তেওঁলোকে দিবাকৰ কলিতা এই দিবাকৰ কলিতাই দীৰ্ঘদিন ধৰি স্বাৱলম্বী হৈছিল এই ছাগলী তেওঁ পুহিছিল তেওঁ এখন ফাৰ্ম আছিল আৰু নাম আছিল মা পদুমী গোট ফাৰ্ম তাত বিভিন্ন উন্নত প্ৰজাতিৰ ডাঙৰ ডাঙৰ ছাগলী আছিল প্ৰায় ১০০ৰো অধিক ছাগলী আছে তেওঁৰ ফাৰ্মত কিন্তু হয়তো একাংশ দুৰ্বৃত্তৰ চকুত পৰিল তেওঁৰ এই উন্নতি হোৱাটো সহ্য কৰিব নোৱাৰিলে আৰু এবাৰ টাৰ্গেট কৰি ল'লে এই ছাগলীবোৰক ৭৫টা ছাগলীৰ ইতিমধ্যে মৃত্যু হৈছে এতিয়াও প্ৰায় ২০টাতকৈ অধিক ছাগলী বিষক্ৰিয়াত ছটফটাই আছে সেইকেইটাৰো মৃত্যু হ'ব পাৰে বুলি ইতিমধ্যে জনোৱা হৈছে পশু চিকিৎসকৰ ফালৰ পৰা কিন্তু এই ভয়ংকৰ ঘটনাটোত কোন জড়িত আছে গাঁৱৰ কাষৰ কোনোবা মানুহ জড়িত আছে নেকি কি কাৰণত এই ঘটনা সংঘটিত কৰিলে এই পৰিয়ালটোৰ মাজত এতিয়া কান্দোন কাৰণ পছৰিয়াৰ যি দোলপাৰ বুলি অঞ্চল আছে তাত এই দিবাকৰ কলিতা আৰু তেখেতৰ পৰিয়ালে আৰম্ভ কৰিছিল ছাগলীৰ ব্যৱসায় আৰু তাৰ পাছত তেওঁলোকৰ উন্নতি হৈছিল কিন্তু তাৰ পাছত হঠাৎ চৰকাৰী চাকৰিলৈ বাট নাচা ২০১৯ চনত দিবাকৰ কলিতা আৰু তেওঁৰ পত্নী ভনিতা কলিতাই এইবোৰ কাম আৰম্ভ কৰিছিল আৰু মা পদুমী গোট ফাৰ্মখন খুলিছিল আৰু হঠাৎ কালি তেওঁলোকৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে কাৰণ তেওঁলোকে এটা সেই অঞ্চলৰ এটা বিপ্লৱ সূচনা কৰিছিল তেওঁলোকে কৰ্ম বিপ্লৱৰ সূচনা কৰিছিল তেওঁলোকক দেখি অন্য দুই এজন যুৱক আগবাঢ়ি আহিছিল যুৱতী আগবাঢ়ি আহিছিল এনেবোৰ কাম কৰিবৰ কাৰণে কিন্তু তেওঁলোকৰ এই কষ্টত ৭৫টা বিভিন্ন ব্ৰিডৰ ছাগলী মৃত্যুমুখত পৰিছে আৰু লোকচানৰ সন্মুখীন হৈছে প্ৰায় ২৫ লাখ টকা ২৫ লাখ টকাৰ লোকচানৰ সন্মুখীন হোৱা এই পৰিয়ালটো এতিয়া হাহাকাৰ কৰিব লগা হৈছে কাৰণ এতিয়াও প্ৰায় ২০টা ছাগলী অসুস্থ হৈছে আৰু তেওঁলোকৰ এই গোটেই ঘটনাটো কোন জড়িত হৈ আছে তাৰ কাৰণে তেওঁলোকে ইতিমধ্যেই আৰক্ষীৰ কাষ চাপিছে স্থানীয় ৰাইজৰ একাংশৰ অভিযোগ যে তেওঁলোকক একাংশ কোনোবা ওচৰ পাজৰৰ মানুহে থাকিব তেওঁলোকে হয়তো তেওঁলোকৰ উন্নতি সহ্য কৰিব নোৱাৰি এই কথা ক'ব নোৱাৰা এই নিৰ্ভোগ জীৱকেইটাক তেওঁলোকে টাৰ্গেট কৰি ল'লে আৰু ইতিমধ্যেই ৭৫টা ছাগলীৰ মৃত্যু হৈছে আৰু ২০-২৫টা মান ছাগলী আছে যিকেইটা এতিয়াও বিষদ যন্ত্ৰণাত তেওঁলোকে ছটফটাই আছে তেওঁলোকে স্থানীয় চিকিৎসকৰ ওচৰত আছে চোৱা চিতা কৰি আছে কিন্তু চিকিৎসকৰ এটা কথা যে যিসকলে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকে তেওঁলোকৰ খাদ্যত বিষ মিলাই দিছে এই ছাগলীকেইটাই যি খাদ্য গ্ৰহণ কৰে কাৰণ উন্নত প্ৰজাতিৰ ছাগলী তেওঁলোকক পুহিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হয় সময়মতে তেওঁলোকক খাদ্য দিব লগা হয় যিসকলে এইবোৰ পশুপালনৰ লগত জড়িত আছে তেওঁলোকে এইবোৰ কথা অধিক ভালকৈ জানিব কিন্তু তাৰ মাজতে আমাৰ মাজত এনেকুৱা একাংশ মানুহ আছে এনেকুৱা একাংশ নিষ্ঠুৰ মানুহ আছে নিৰ্দয় মানুহ আছে তেওঁলোকে এই ছাগলীবোৰকো হত্যা কৰি এটা আখৰিক তৃপ্তি হয়তো তেওঁলোকে লাভ কৰিছে আৰু সেই আখৰিক তৃপ্তি লাভ কৰাৰ পাছত এতিয়া মনে মনে আছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে কোনে এই ছাগলীকেইটাক হত্যা কৰিলে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে কাৰণ ইতিমধ্যেই এই দম্পতীহালে যি দিবাকৰ কলিতা আৰু তেওঁৰ পত্নী ভনিতা কলিতা তেওঁলোকে সেই অঞ্চলটোত তেওঁলোকক সকলোৱে জানিছিল আৰু লাহে লাহে কোনো দুৰ্বৃত্তই ঘৰত এটা কাষতে এটা অনুষ্ঠান চলি আছিল যিদিনাখন ঘটনাটো সংঘটিত হ'ল ঘটনাৰ যদি বিৱৰণ দিবলৈ যাওঁ কেনেকৈ ঘটনা সংঘটিত হ'ল কাৰণ এই যিবোৰ ছাগলী হত্যা কৰা হৈছে যিকেইটা ছাগলী মৃত্যুমুখত পৰিছে এইবোৰ উন্নত ব্ৰিডৰ ছাগলী হয় এইবোৰক য'ত ত'ত তেওঁলোকে মেলি নিদিয়ে তেওঁলোকক এটা ঠাই আছে য'ত যিদৰে গোহালি থাকে ঠিক সেইদৰে ছাগলীৰ কাৰণে তেওঁলোকৰ তাত এটা ব্যৱস্থা কৰিছিল ৰখাৰ কাৰণে তাত তেওঁলোকক খাদ্য দিয়া হয় সেইদিনাখন কিন্তু ঘৰৰ ওচৰত এটা অনুষ্ঠান চলি আছিল অনুষ্ঠানটো চলি থকাৰ সুযোগতে এই দিবাকৰ কলিতা আৰু ভনিতা কলিতা সেই অনুষ্ঠানলৈ গৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰি এই ফাৰ্মত একাংশ দুৰ্বৃত্ত হয়তো সোমাইছে আৰু দুৰ্বৃত্তই সেই ছাগলীবোৰে যিবোৰ খাদ্য খায় তাত তেওঁলোকে বিষ মিলাই দিছিল আৰু তাৰ ফলতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইতিমধ্যে ২৫ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে এই পৰিয়ালটো তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে কাৰণ ২০১৯ চনৰ পৰা তেওঁলোকে চৰকাৰী চাকৰিলৈ বাট নাচাই তেওঁলোকে নিজেই এই কাম কৰিবলৈ আগবাঢ়ি আহিছিল আৰু ইতিমধ্যে বিভিন্ন লোকে কয় যে আমাৰ যিসকল নতুন উদ্যমী যুৱক যুৱতী আছে বা অসমীয়া লোকসকল আছে তেওঁলোকে কাম নকৰে তাৰ কাৰণে বহিৰাগতে সুযোগ পাইছে বেলেগ মানুহ আহি বহিছে সন্দেহযুক্ত নাগৰিকৰ বসতি বৃদ্ধি পাইছে কিন্তু যেতিয়া অসমীয়া মানুহে কাম কৰিবলৈ আৰম্ভ কৰে
তেন্তে কাষত থকা একাংশ লোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে আৰু এই ঘটনাটোতো কিন্তু ইতিমধ্যেই স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে কাষৰ কোনোবা মানুহে এনেকুৱা ঘটনা সংঘটিত কৰিছে তাৰে অভিযোগ উত্থাপন কৰিছে প্ৰথমতে কওঁ যে মন্তব্য আহিছে এতিয়ালৈ কোনো সম্ভেদ ওলোৱা নাই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে স্থানীয় আৰক্ষীৰ কাষ চাপিছে আৰক্ষীয়ে তন্নতন্নকৈ ঘটনাৰ তদন্ত কৰিব আৰু আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু মন্তব্য শুনা বিচাৰিছো এই ফাৰ্মখনৰ গৰাকী দিবাকৰ কলিতা আৰু ভনিতা কলিতা আমি প্ৰত্যেক বছৰে য'ত খানাপাৰা পশুপালনৰ মেলা হয় আমি প্ৰত্যেক বছৰে 2-3টাকে আমি পুৰস্কাৰ পাওঁ আমাৰ যিবিলাক ব্ৰিড আছে সেই ব্ৰিডবিলাকে প্ৰত্যেকবাৰে মানে বেজ গট মানে ইনফেক্ট আমাৰ বেবী যিবিলাক গট থাকে সিহঁতেও প্ৰাইজ পায় এইটো সম্ভৱ নহয় হয় আমাৰ দেওবাৰে সৰু এটা মানে অনুষ্ঠান এটা আছিল তাৰ কাৰণে আৰু আমাৰ ঘৰত প্ৰায় বহুত মানুহ আহিয়ে থাকে আৰু কোন ইমান মানুহ মনত ৰখাও টান দিয়কচোন তাৰপিছত শনিবাৰে তেখেতসকলে প্ৰায় 5জন মান মানুহ মিষ্টাৰে ডেলিভাৰী দিব যাব ওলাইছে তাৰপিছত 5জন মান মানুহ বাকীখিনিয়ে ফোন কৰি আহিছে আমাক ফোন নম্বৰ আমাৰ যিহেতুকে ইউটিউব চেনেল এটা আছে তাতে দিয়া থাকে তেওঁলোকে কি কৰিছে 5জন মান মানুহ অলৰেডি কথা পাতি থাকোঁতে আৰু 2জন মানুহ আহিছে আহোঁতে মই তেওঁলোকক সুধিছোঁ আপোনালোকৰ কি আছিল কৈছে বাইদেউ আপোনাক আৰু দিবাকৰক চাব আহিছোঁ সেনেকৈ আমাৰ ছাবস্ক্ৰাইবাৰ আহে মই ভাবিছোঁ আপোনালোকে 2 মিনিট বহক আপোনালোকৰ লগত কথা পাতিম তেখেতসকলে বহা নাই ঘূৰা ফুৰা কৰি আগলৈকে গৈছে গৈ পেলাই দানাৰ ওচৰদিও পাৰ হৈছে আমাৰ সেইখিনি সময়ত ছাগলীক দানা দিয়াৰ মানে দানা প্ৰস্তুত কৰি আছে খুৱাইও আছে মই তাতে থিয় হৈ আছোঁ মানে কিমান ঔষধ কি দিব লাগে আমি মানে মিনাৰেল মিক্সাৰ কেলছিয়াম এইবিলাক দিওঁ তাতে কৈ পেলাই মই তেখেতসকলৰ লগত কথা পাতিব আগবাঢ়ি যাওঁতে তেখেতে খুব ততাতৈয়াকৈ ৰাস্তালৈকে গৈছে বাকী কেইজনো গৈছে মই সুধিলোঁ ক'লৈ যায় কৈছে হেৰি বাইদেউ তামোল এখন খাই মই কৈছোঁ তামোল খাই যদি মই আনি দিম আপোনাক বহক তামোল খাব কৈছে নহয় আমি কিবা বেলেগ খাম মই তেতিয়া ভাবিছোঁ হয়তো স্মোক কৰে বা কিবা সেনেকুৱা খাব সেনেকুৱা লাজ পাইছে হয়তো ইয়াতে তেনেকুৱাকৈ গৈছে তেখেতসকলে যি গ'ল আৰু উভতি নাহিল তাৰমানে উভতি নাহিলে মোৰ সন্দেহ সেই 2জনৰ মানুহৰ ওপৰতে হয় চিনি নাপাওঁ ফোন কৰি অহা নাই আৰু তেখেতসকলে অকলে এইটো কাম কৰিব নোৱাৰে হয়তো বহুত দিনৰ পৰা অবজাৰভেশ্যন কৰি আছে আমি কেতিয়া ক'ত যায় বা তেখেত কেতিয়া কি যাব হয়তো ৰবিবাৰৰ অনুষ্ঠানটোৰ কথাও জানে তেওঁলোকে হ'ব বুলি প্ৰায় 20-25 লাখ টকা মূল্যৰ ছাগলী আমাৰ এলাখেলা ছাগলী নহয় আমাৰ তাৰমানে আৰু প্ৰায় 75টামান মৰিল আৰু এতিয়াও পৰি আছে হয়তো আপোনালোকে দেখিছে সেইটোৱে মোৰ মতে লাষ্ট হওক আৰু মই সেই বিচাৰিছোঁ মানে এতিয়া অসম চৰকাৰলৈ এটাই অনুৰোধ যাতে ফাৰ্মখন আমাক গঢ়িবৰ বাবে কিছু পৰিমাণে হ'লেও আমাক সহায় কৰে আমি সেই ব্ৰিড বিচাৰি আনি আমি আকৌ গঢ়িম আমি হাৰি নাযাওঁ আমি আকৌ উঠিম যেনেকৈ গৈছিলোঁ আমি আকৌ হয়তো আমাক 2 বছৰ পিছ পেলাই দিলে হয়তো অলপ সময় লাগিব অসম চৰকাৰে এটা আহ্বান আমাক যাতে মানে আকৌ মানে কিছু পৰিমাণে হ'লেও সহায় কৰে খুব ধুনীয়া চলিছিল আৰু মই পাঞ্জাৱ হাৰিয়ানা ৰাজস্থানৰ পৰা মই নিজে গৈ খুব ভাল কোৱালিটিৰ ব্ৰিড কালেক্ট কৰিছিলোঁ আৰু সেইবোৰক কৰি পেলাই মই এখন ব্ৰিডিং ফাৰ্ম কৰিছিলোঁ অসমত সৰ্বপ্ৰথম অসমত ব্ৰিডিং ফাৰ্ম খুব কম মই সেইটো দেখাই দিছিলোঁ যে ব্ৰিডিং ফাৰ্ম কৰি পেলাই ছাগলী পালন কৰি পেলাইও অসমত স্বাৱলম্বী হ'ব পাৰি অসম চৰকাৰে কিমানক চাকৰি দিব ময়ো পঢ়া শুনা ল'ৰা মোৰ ৱাইফো পঢ়া শুনা আমি এখন ছাগলী ফাৰ্ম কৰিছিলোঁ আৰু এইখন ফাৰ্ম প্ৰায় 2 বছৰৰ ভিতৰত মোক মানে অসমৰ ভিতৰত জাকত জিলিকা ফাৰ্ম গঢ় দিবলৈ সক্ষম হৈছিলোঁ আৰু মই অসমৰ যুৱ চামক লগত লৈ দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাইও স্বাৱলম্বী হ'ব পাৰি প্ৰায় মোৰ ফাৰ্মত 220 200 250 125টা ছাগলী থাকেই আৰু সমগ্ৰ অসমতে মই আলোড়ন সৃষ্টি কৰি দিছিলোঁ আৰু সকলোকে মই ছাগলী ডেলিভাৰী দি আছিলোঁ আৰু এইটোৱে আজি 3 মাহৰ পৰা খুব ধুনীয়া এটা মানে আঁকোৱালি লৈছিল আৰু দেখাইছোঁ কোনো নিকৃষ্টকাৰীয়ে এইটো সহ্য কৰিব নোৱাৰিলে আৰু নোৱাৰি কিনে আজি দিবাকৰ কলিতাৰ ফেমিলিক মাৰা নাই মাৰিছে সমগ্ৰ অসমৰ পালকসকলক শেষ কৰি দিলে আজি কিমান আশা কৰি মোৰ পৰা ছাগলী লৈ আছিল তেওঁলোকে মোৰ দানাত পয়জন মিক্স কৰি দিয়ে আৰু মোৰ ছাগলীবোৰ মাৰি পেলায় প্ৰায় এতিয়ালৈ 75টা ছাগলীৰ মৃত্যু হয় আৰু ইমান দাম কোনোবাটো ছাগলীৰ 1,72,000 কোনোবাটো 80,000 কোনোবাটো 70,000 কোনোবাটো 40,000 প্ৰায় মোৰ 20-25 লাখ টকাৰ ছাগলী ধ্বংস কৰিছে এতিয়া মই নিথৰুৱা পইচা হৈছিল সেইবোৰ পইচাবোৰ মই চব ছাগলীত লগাইছোঁ আজি সমগ্ৰ অসমৰ ৰাইজক লৈ মই ছাগলী পালন কৰিছোঁ কোনে এই নিকৃষ্ট পানীয়ে এইটো কাম কৰিছে মই ভগৱানৰ ওপৰতে ভাবিছোঁ যোনে যি কাম কৰিছে সেইটো ভাল কাম কৰা নাই যে কাম কৰি খাবও নিদিয়ে আজি মই গম পালোঁ যে ফাৰ্মত লাভ নাই সেইকাৰণে মানুহে কোম্পানী বা চাকৰি কৰে কিন্তু মই দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰি
এইখিনিয়ে কৰিছিলোঁ মই। পশু চিকিৎসা বিভাগৰ বহুত ভাল ৰেছপন্স পাইছোঁ। মই মনোজ শইকীয়া ছাৰকো ফোন কৰিছোঁ, নিজে ব্যক্তিগতভাৱে ফোন কৰিছোঁ, কিছু বস্ত্ৰ ছাৰক ফোন কৰিছোঁ, নীলাম্বৰ ঠাকুৰীয়া ছাৰক ফোন কৰিছোঁ, অখিল ৰঞ্জন মেধি ছাৰক ফোন কৰিছোঁ, অনিল ছাৰক ফোন কৰিছোঁ। তেওঁলোকৰ পৰা 2খন গাড়ী পঠাইছে। তেওঁলোক আহিছে, 10-12জনকৈ ডক্তৰ আহিছে। 10-12জনৰ হাতত মই ঠেঙত ধৰি ধৰি কৈছিলোঁ মোক চুলতান আৰু সম্ৰাটক বাচাই দিয়া। তেওঁলোকে নিজে কৈছে 25 বছৰ অভিজ্ঞতাৰ পৰা আমি এনেকুৱা দেখা নাই যে চেলাইন হাতত থাকিল ছাগলী মৰি মৰি গ'ল। যদি ইটি হ'লেও 1 বা 2টা মৰিল হয়, বেমাৰ হ'লে এসপ্তাহ লাগিল হয়। প্ৰায় 4 ঘণ্টাৰ ভিতৰত মোৰ 75টা ছাগলী মৰিছিল। মানে যিবোৰ দানা খাইছে চব এটা এটাকে পৰি মৰিছে। ঘটনাটো ৰবিবাৰে ছাগলীবোৰ মৰিছে। এইটো দানাত কোনোবাই দিলে, হয়তো কোনোবা জধামূৰ্খই কৰিছে। মোৰ উন্নতি দেখা পাই পেলাই জ্বলন হৈছে, বা ঘৰ দুৱাৰ বনাই আছোঁ বা কাম কৰিছোঁ, সেইটোক লৈ পেলাই জ্বলন হৈছে। কি কৰিছে, নহয়তো একদম হাই ৰেংকৰ কোনোবা জ্ঞানী গুণী জানি পেলাই মোক মানে পুলি পোখালি উভালি দিবৰ কাৰণে এই কামটো কৰিছে। 2টাৰ ভিতৰত এটাই কৰিছে, একদম জানে যে মই অসমত ট্ৰেডিং কামটো সম্পূৰ্ণৰূপে টোটেলি বন্ধ কৰি পেলাইছোঁ। টোটেলি ট্ৰেডিং কামটো বন্ধ কৰাইছিলোঁ। মই অসমত জন্ম পোৱা, অসমৰ পৰিৱেশত, অসমৰ মাটি পানী বায়ুৰ লগত মিলা ছাগলী মই সমগ্ৰ অসমত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনি পচৰীয়া কামৰূপ হয়। দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ মন্তব্য শুনিলে কেনেকৈ 2019 চনৰ পৰা চৰকাৰী সাহায্য অবিহনে তেওঁলোকে এই ছাগলী ফাৰ্মখন গঢ়ি তুলিছিল, আৰু যিখন মা পদুমী গোট ফাৰ্ম আছিল সেইখন ফাৰ্মৰ পৰা ৰাজস্থান, গুজৰাট এইবোৰ অঞ্চলৰ তেওঁলোকে ছাগলী ৰপ্তানি কৰিছিল, আৰু তেওঁলোকৰ এটা সচ্ছল এটা অৱস্থা হৈছিল, আৰু সেই অৱস্থাৰ হয়তো একাংশ লোকৰ চকুত পৰিছিল, আৰু তাৰ কাৰণে এই ছাগলীবোৰক তেওঁলোকে টাৰ্গেট কৰি ল'লে। আৰু তেওঁলোকে এতিয়াও কৈছে যে তেওঁলোক হাৰি নাযায়, কিন্তু তেওঁলোকে চৰকাৰৰ পৰা সাহায্য বিচাৰিছে, কাৰণ 25 লাখ টকাৰ তেওঁলোকৰ লোকচান হৈছে, কাৰণ প্ৰথম পৰ্যায়ত তেওঁলোকে কোনো ধৰণৰ চৰকাৰী সাহায্য লোৱা নাছিল। এতিয়াও যি 20-25টা ছাগলী আছে সেইকেইটাও বিষক্ৰিয়াত ছটফটাই আছে। তেওঁলোকে আশা কৰিছে যাতে আৰু ছাগলীৰ মৃত্যু নহওক। ইতিমধ্যেই যিসকল পশু বিভাগ আছে তেওঁলোকৰ ফালৰ পৰা সঁহাৰি পাইছে, তেওঁলোকে চিকিৎসকসকলে চিকিৎসা চলাই আছে, আৰু আমিও আশা কৰিম যাতে সেই ফাৰ্মখনৰ আৰু ছাগলীৰ মৃত্যু নহওক, আৰু এই যি পৰিস্থিতিৰ উদ্ভৱ হৈছে এই দিবাকৰ কলিতা আৰু ভনিতা কলিতা, তাৰ পৰা তেওঁলোকে উদ্ধাৰি আহিব পাৰে। কিন্তু মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে, মানুহ কিমান নিৰ্দয় হ'ব পাৰে, জীৱশ্ৰেষ্ঠৰ যি নৃশংসতা তাৰ এটা ভয়ংকৰ উদাহৰণ দেখিবলৈ পালোঁ আমি কামৰূপৰ পচৰীয়াৰ দলপাৰাত। ইতিমধ্যেই সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰিছে। সকলোৱে আশা কৰিছে যে এই পৰিয়ালটোলৈ যিটো দুৰ্যোগ আহিল সেই দুৰ্যোগটোক সংঘটিত কৰা যিসকল লোক আছে তেওঁলোকক অতি শীঘ্ৰে চিনাক্ত কৰক, আৰু আৰক্ষী থানাত ইতিমধ্যে তেওঁলোকে এজাহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনাৰ